কিয় মকৰটো খাব লাগে ইমান বছৰ ধৰি মোৰ গাড়ী চলাইছা মোৰ ব্যৱসায় বাণিজ্যবিলাক চাইছ আৰু তোকে যদি মই বিশ্বাস নকৰোঁ তাক বিশ্বাস কৰি তই কৈছোঁ আপুনি পইচা পাতি লেনদেনৰ ক্ষেত্ৰত যাক যেনেকৈ দিব গৈছিল মই তেনেকৈ দি আহিছোঁ ছাৰ আজি দিম কালি দিম কৈ ৰিচিপ্ট নিদিলে মই কি কৰিম ছাৰ তাৰ উপৰিও আমাৰ এই 5খনকৈ ট্ৰাক বন বিভাগৰ বিষয়াসকলে ধৰি ৰাখিছে অফিচে ছাৰ দৌৰি ফুৰিছোঁ কোনেও কথা নাপাতে আৰু ছাৰ এই আমাৰ কৰ্মীবোৰকো কোনোবাই উচতাইছে কোনে উচতাইছে নাজানো ছাৰ আটাইবোৰ কৰ্মীয়ে এতিয়া ধৰ্মঘট কৰিছে পেমেণ্ট লাগে মই বৰ দুৰ্বল হৈ পৰিছোঁ ছাৰ এতিয়া ডক্টৰে পেচমেকাৰ লগাবলৈ কৈছে ইফালে মাজনী আহি নাপালে এতিয়া মোৰ অপাৰেশ্যনটো নহয় এটা 15 দিন বুলি কৈ এটা এমাহ হ'ল বেংকৰ পৰা এটা কোনে কোনে গৈ পেলাই ছিংগাপুৰ আৰু মালয়েছিয়া পালেগৈ যাবৰ ছোৱালী সেইটোতো চিন্তা থাকে সেই চিন্তাবিলাকে মোৰ বকচটো খাই পেলাইছোঁ ভাগি নপৰিব ছাৰ এতিয়া কি কৰিলে ভাল হ'ব সেইটোৱে ভাবক চানচাৰীত থকা মোৰ ফেক্টৰীটো বিক্ৰী কৰি দিছোঁ ছাৰ 3 দিন মানে আগতে কাগজ পত্ৰবিলাকৰ কামবিলাকো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে এতিয়া মই সেইবিলাকৰ টকাৰে মই ষ্টাফ আৰু লেবাৰৰ পে'মেণ্ট কৰিব লাগিব ইফালে আয়কৰ বিভাগৰ মানুহে মোৰ এইকেইদিন বস্তু কিবা শেষ কৰি পেলাইছে গতিকে একাউণ্ট চিজ কৰি পেলাইছে এতিয়া মই যি দেখিছোঁ মোৰ মাটি বাৰী সম্পত্তি সকলোবিলাক মই এতিয়া বিক্ৰীহে কৰিব লাগিব ছাৰ এই আমাৰ MLA ৰক্তিম সন্দিকক এবাৰ নকয় কিয় এই তেখেতে দেখোন ইলেকশ্যনৰ সময়ত আপোনাৰ পৰা লাখে লাখে টকা লৈছে আপোনাৰ এই বিপদৰ সময়ত তেখেতে আপোনাক সহায় নকৰিবনে ছাৰ মাজনীৰ কথাবিলাক মানিবলৈ কৈ এতিয়া মই দেখিছোঁ বৰ বিপাঙত পৰিছোঁ মই বুজা নাই ছাৰ মই ৰক্তিমক ইমান দিনে মোৰ আপোন বুলি মই তাক সহায় কৰি আহিছোঁ মই তাক পোৱা নাছিলোঁ যদি মই মনে মনে ভাবিছিলোঁ কৃষ্ণৰ সৈতে বিয়াৰ কথাটো মই গৈ তাক নিজে কমগৈ কিন্তু মাজনীৰ যে বিজয় বোলাটোৰ বাহিৰে তাই হেনো বেলেগৰ লগত বিয়াত নহ'ব একমাত্ৰ ছোৱালীটো মই সন্মতি দিবলৈ বাধ্য আছোঁ আনহাতে মোৰ ধাৰণা হয় ৰক্তিমো কৃষ্ণৰ প্ৰতি তাৰ ভাল ভাৱ নথকা নহয় কিন্তু এতিয়া এনেকুৱা বিপদৰ সময়ত মই ৰক্তিমৰ খাপ পাতি কথাবিলাক বৰ কিবা বেলেগ ধৰণৰ লাগিছে আৰু সেইটো গোটেই কথাখিনি জানিছোঁ বিয়াৰ বছৰ বেলেগ ছাৰ এই টকা পইচাৰ লেনদেনো বেলেগ হ'লেও আপুনি ছাৰ এবাৰ কৈ চাব পাৰিব নেকি কি কথা কৈছোঁ মানে মাজনী আৰু ৰক্তিমৰ বিয়াৰ কথা নহয় ছাৰ এই টকাৰ কথাহে ক'ব কৈছোঁ এই বিয়াৰ ক্ষেত্ৰত ছাৰ এই ল'ৰা ছোৱালীসকলৰ মনটো নাভাঙিলে ভাল হ'ব নেকি মই ভুল ভাবিছোঁ ছাৰ মোৰ অনুমান অনুসৰি মাজনী ৰক্তিমৰ প্ৰতি ভাল ভাৱ নথকা নহয় আৰু পৃথিৱীখনত বিজয়ৰ কাৰণে বেলেগ ছোৱালীৰ কোনো অভাৱ হোৱা নাই আৰু যে প্ৰেম শ্ৰেম এইবিলাক বস্তু সময়ৰ ভিতৰত কেতিয়াবা বিলীন হৈ যাব এইটোতো কেতিয়াও অনিশ্চয়তা নাই ছাৰ মইনো আপোনাক কি পৰামৰ্শ দিম বহু কথা ছাৰ মই ঢুকিয়েই নাপাওঁ যাচোন কোনোবা আহিছে হ'ব ছাৰ আৰু শুন ছাৰ আৰু যদি কোনোবা চান্দা মান লোৱা মানুহ আহে তই মই নাই বুলি ক'বি যা হ'ব ছাৰ বিজয় বিজয় হয় হঠাতে তুমি ওলাল আহি যে নন্দ যাচোন চাহ একাপ বনাবি যা হ'ব ছাৰ বহা বিজয় হ'ব দিয়ক কি হ'ল বৰ চিন্তাত থকা যেন লাগিছে ঘৰলৈ কেতিয়া যোৱাকালি কিয় মানে মই ক'ব বিচাৰিছোঁ ইমান হঠাতে তুমি ছুটি পাই গ'লা এমাৰ্জেঞ্চি আহিব লগা হ'ল ঘৰত এটা বিপদ হৈছে বিপদ কি বিপদ মোৰ এতিয়া আপোনাক ক'বলৈ ভাল লগা নাই পিছত কেতিয়াবা কম বাৰু দিয়ক আচলতে মই আহিছিলোঁ কৃষ্ণাক লগ কৰিবলৈ তাইতো ট্ৰিপটোৰ পৰা ঘূৰি অহা এতিয়া
বেংককৰ পৰা বাহিৰে ছিংগাপুৰ আৰু মালয়েছিয়াত ফুৰিছে ৰক্তিমৰ লগত গৈছে কাৰণে বৰ বৰকে চিন্তা কৰি থকা নাই বুজিছা তাই যোৱাৰ পৰা অমূলে ফোন এটাও কৰা তাই ফোন নম্বৰটো কি হ'ল যাম সত্য নহয় বুলি কয় আৰু আপোনালোকে ফোন কৰিলে আপুনি ৰিচিভেই নকৰে তুমিতো জানা মই কিমান ব্যস্ত হৈ থাকো আৰু তাতে এইকেইদিন ব্যৱসায় বাণিজ্যত মোৰ যথেষ্ট খেলি মেলি সৃষ্টি হৈছে আৰু মই এতিয়া ফোন চোন এইবিলাক চাবৰ কাৰণে মই সময় নোপোৱা হৈ গৈছোঁ কৃষ্ণ ১৫ দিনৰ বাবেহে গৈছিল এতিয়াতো প্ৰায় এমাহে হ'ল আপোনাৰ লগত যোগাযোগ মানে আপোনালৈ জানো ফোন কৰা নাই কৰিছিল কিন্তু তাইৰ পৰা নাছিল ৰক্তিমেহে ফোন কৰিছিল পিছত অৱশ্যে মই তাইৰ লগত কথা পাতিব পাৰিলোঁ ময়ো বৰ ভাল পাইছোঁ দিয়া বহুত এনজয় কৰিছে ভাল পাইছে তাত থাকি বেংককৰ পৰা ঠাইবিলাকটোতো আমাৰ নিচিনা ঠাইৰ নিচিনা নহয় মই আহোঁ দিয়ক ৰ'বা চাহ বনাবলৈ দিছোঁ নহয় নালাগে পিছত কেতিয়াবা খাম ঠিক আছে যোৱা বাৰু কৃষ্ণাক মই তুমি অহাৰ কথা ক'ম বাৰু তুমি চাগে তাক ছিংগাপুৰলৈ যোৱাৰ কাৰণে বাধা দিয়া স্বত্বেও যোৱাৰ কাৰণে তুমি মনতে আঘাত পাইছা মই কথাটো নকবা নহয় মোৰ এটা মনত এটা ভাৱ হৈছে কিয় জানো এনেকুৱা লাগিছে তোমাৰ আৰু কৃষ্ণাৰ সংসাৰখন সুখৰ হৈ নাথাকিব নেকি এইবিলাক আপুনি কি কৈছে নিজৰে তুমি বহল সমাজ দেখিছা মানুহ চিনি পোৱা মানুহৰ মন বুজি পোৱা মানুহৰ ভাৱধাৰা বুজি পোৱা তোমাৰ তুলনাত মোৰ বয়সলৈ মন কৰিলে দেখিবা আমাৰ বয়সৰ মানুহে বহুত দূৰলৈকে চিন্তা কৰিব পাৰে অভিজ্ঞতাই মানুহক শিক্ষা দিয়ে আৰু বয়সে অভিজ্ঞতাকে হৈ আহে এতিয়া সময়বিলাক যথেষ্ট বেলেগ হৈ যায় কিবা কাৰণত তোমালোক দুটাৰ মাজত যদি মনোমালিন্য হৈ পেলাই ভৱিষ্যতৰ সংসাৰখন যদি একেবাৰে শেষ হৈ যায় আপুনি এইবোৰ প্ৰেক্টিকেল কথা কৈছোঁ মোৰ বোধেৰে সম্পৰ্ক এটা গাধৰ পিঠিত উঠাই দিয়া বোজাৰ দৰে খাব নালাগে বৰ কষ্ট অথচ নাটানিলেও নহয় বুজিছোঁ কাৰ কি মতলব কাৰ কি চিন্তাধাৰা আৰু কাৰ কি অভিপ্ৰায় মই লাহে লাহে সকলো বুজিছোঁ বিজয় তুমি হ'ব মই বুজি পাই গৈছোঁ প্ৰেমৰ দৰে এটা সম্পৰ্ক গাধৰ উঠি তুলি দিয়া বুজা কেনেকৈ হ'ব আৰু যদি হয়ো আন গধুৰ বস্তু দাঙি দাঙি সদায় অভ্যস্ত হৈ পৰা গাধৰ এটাই এই বুজাটো অনায়াসে দাঙিব পাৰে কিন্তু সেই বুজা পিঠিত তুলি লোৱাটো উচিত হ'বনে নহয় সেয়া অৰ্থাৎ লোৱা সিদ্ধান্ত নহয় আৰু এটা কথা মোৰ মায়ে মোক সৰুতে প্ৰায় কৈছে যেনেকৈ বিষাক্ত সাপৰ কোনো সৰোবৰ নাথাকে মানুহে কৰা পাপৰ সৰোবৰ নাথাকে আপুনি মহাপাপী হ'লে ভাল নালাগিব আহো দিয়ক